ৰাজ্যৰ ভিন্ন প্ৰান্তত পালন অদম্য সাহসৰ প্ৰতীক বীৰ চিলাৰায় দিৱস ব্যতিক্ৰম নহয় জামুগুৰিহাট শোণিতপুৰ জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা উজনি মধ্যৰ উদ্যোগত আয়োজন চিলাৰায় দিৱস অনুষ্ঠানত শুভ উন্মোচন পঞ্চমৃত নামৰ গ্ৰন্থ আজি মহাবীৰ চিলাৰায়ৰ ৫১৫ সংখ্যক জন্ম জয়ন্তী ৰাজ্যৰ ভিন্ন প্ৰান্তত পালন কৰা হৈছে অদম্য সাহসৰ প্ৰতীক বীৰ চিলাৰায় দিৱস জামুগুৰিহাটৰ টুপিয়াত আজি সদৌ শোণিতপুৰ জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা উজনি মধ্যৰ উদ্যোগত সদৌ জামুগুৰি আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থা উজনি মধ্যৰ সহযোগত ৫১৫তম কেন্দ্ৰীয় বিশ্ব মহাবীৰ চিলাৰায় দিৱস উদযাপন কৰা হয় বৃহত্তৰ জামুগুৰিবাসী ৰাজ্যৰ সহযোগত দিনজোৰাকৈ অনুষ্ঠিত হয় অনুষ্ঠানটি মহাবীৰ চিলাৰায় দিৱস তথা জন্ম জয়ন্তী উপলক্ষে পুৱা পতাকা উত্তোলন কৰে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উজনি মধ্য কেন্দ্ৰীয় সমিতিৰ সভাপতি বিক্ৰম দাসে পৰৱৰ্তী কাৰ্যসূচীত চিলাৰায় প্ৰতিমূৰ্তিত মাল্য অৰ্পণ কৰি কাৰ্যসূচী মুকলি কৰে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা উজনি মধ্য কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি অঞ্জন দত্তই ইফালে বিভিন্ন সাহিত্যিক সাংস্কৃতিক অনুষ্ঠানৰ পিছতে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি যুৱ লেখক সাহিত্যিক লক্ষীকান্ত বৰাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই আনহাতে নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি নীতিদীৰ্ঘ বক্তব্য প্ৰদান কৰে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ডক্টৰ জ্যোতিষ্মান দাস আৰু অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক নিতুমণি বৰাই অনুষ্ঠানৰ মাজতে টুপিয়াৰ পায়নিয়াৰ ক্লাবৰ দ্বাৰা প্ৰকাশিত অঞ্চলটোৰ লেখক সাহিত্যিক মুহিধৰ বৰাৰ পঞ্চমৃত নামৰ গ্ৰন্থখনিও শুভ উন্মোচন কৰে উদযাপন সমিতিৰ সভাপতি বিধায়ক পদ্ম হাজৰিকাই কেন্দ্ৰীয়ভাৱে ইয়াত অনুষ্ঠিত কৰাৰ কাৰণে মই সমষ্টিৰ বিধায়ক হিচাপে ধন্যবাদ জ্ঞাপন গৌৰৱ উজ্জ্বল ইতিহাস আছে বীৰ বীৰাংগনা আছে যাৰ শৌৰ্য বীৰ্যই আমাৰ চিলাৰায় আদৰ্শ নতুন প্ৰজন্মই জাতিৰ কাৰণে দেশৰ আমি সকলোৱে দেশ জাতিৰ কাৰণে কাম কৰিব লাগিব নিজৰ অঞ্চলটো সুৰক্ষিত কৰিবৰ কাৰণে আৰু আমি শক্তিশালী জাতি হিচাপে প্ৰতিষ্ঠিত হ'বৰ কাৰণে আমি কিন্তু কৰ্ম কৰিব লাগিব আমি গোটেইখিনি লৈ পেলাই আমি বিজ্ঞান চিন্তাৰে পৰিকল্পনা আমি আগবাঢ়িব লাগিব গতিকে অসমীয়া জাতি তেতিয়াহে আমি শক্তিশালী হৈ থাকিম আমাক সুৰক্ষিত কৰিলে শক্তিশালীভাৱে প্ৰতিষ্ঠিত ৰখাটোৰ দায়িত্ব প্ৰতিগৰাকী অসম সন্তানৰ বৃহত্তৰ অসমীয়া জাতিৰ অন্তৰ্গত প্ৰতিটো জাতি জনগোষ্ঠীৰ সন্তানৰ আছে গতিকে আজি এই আহ্বানে মই সকলোকে যে আমি আজিৰ দিনটো নিষ্কণ্টক নহয় আমাৰ প্ৰত্যাহ্বান আছে ভাবুকি আছে ষড়যন্ত্ৰ আছে সকলো প্ৰতিহত কৰি বিশেষকৈ অৰ্থনৈতিক দিশত সঠিক শক্তিশালী প্ৰয়োজন আছে বজাৰ দখল কৰাৰ প্ৰয়োজন আছে আমি অৰ্থনৈতিক ভেটি শক্তিশালী কৰি অসমখনক দেশৰ ভিতৰত শ্ৰেষ্ঠ ৰাজ্য হিচাপে আমি প্ৰতিষ্ঠিত কৰিবলৈ বহু কৰিব লগা আছে সেইখিনি কৰিবলৈ আহ্বান জনাই আৰু আমাৰ চিলাৰায় দিৱসৰ এই দিনটোত বিশ্ববীৰ চিলাৰায়লৈ অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ জামুগুৰিহাট।